চামগুৰি সত্ৰৰ মুখাশিল্প চাই আমি কেইকপিমান ফটো উঠাই ল'লোঁ। আচলতে কি আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, তাত ফটো দিবলৈ থাকি গ'ল। ইয়াতে মই ফটো কেইকপিমান সাঁচি ৰাখিছোঁ আৰু পাছত চাব পাৰিম বুলিয়ে। তাৰপিছত কি হয়, ইয়াৰ পাছতে আমি মাজুলীৰে বাসিন্দা যতীন দাহঁতৰ ঘৰলৈ গ'লোঁ। তেখেতে বহুত দিনৰ পৰা মাতি আছিল। তাৰপিছত তেখেতৰ ঘৰত তেখেতে নিজৰ ঘৰতে সাজি লোৱা পুথিভঁৰালটি চালোঁ। পুথিভঁৰালটি চাই বহুত ভাল লাগিল। তেখেতে বহুত পুৰণি কিতাপেৰে সমৃদ্ধ কৰি ৰাখিছে। আমি আগতেই পঢ়া প্ৰায় 90 চনমানৰ পৰাই হ'ব নেকি, মই তাত প্ৰিয় সখী চাবলৈ পালোঁ। শ্ৰীময়ী আছে, ৰহস্য আছে, বিস্ময় আছে। ভাল লাগিল। ইমান দিনৰ কিতাপসমূহ যে তেওঁ আলোচনীবিলাক সাঁচি ৰাখিছে, বহুত ভাল লাগিল। আমাৰ ছোৱালীয়ে আকৌ তাত কিতাপ দেখি পি পাপা কৰি ফুৰিছে নহয়, এয়া কিবা চাইছে বোলে, কেমেষ্ট্ৰি ৰেফাৰেঞ্চ বুক। তাত মানে তেওঁ পুথিভঁৰালটিৰ নাম ৰাখিছে বৰ্ণবাগ আৰু আত্মবিখন মঞ্চ। তেখেতে নিজেও এখন দুখন কিতাপ লিখিছে। কিতাপ কেইখনমান তাত তেখেতৰ সাঁচি ৰাখিছে। আমি বাৰু ইমান চাবলৈ সময় নহ'লেই, কাৰণ বেছি সময়ৰ কাৰণেও যোৱা নাছিলোঁ, খন্তেক সময়ৰ কাৰণে। তাৰপিছত সেয়া চালোঁ। তাত মানে কি হয়, অকল যে সৰু ল'ৰা ছোৱালীয়ে তাত পঢ়িব বা কিবা সেয়া নহয়, তাত সৰু ডাঙৰ সকলোৱে আজৰি সময়ত কিতাপ পঢ়িব পাৰে। আৰু দেওবাৰে দেওবাৰে তেওঁলোকে কুইজ প্ৰতিযোগিতা, আলোচনা চক্ৰ ৰাখিছে। মুঠতে ইমান ধুনীয়াকৈ তেওঁ সজাই পৰাই ৰাখিছে, দেখি সঁচাকেই বহুত ভাল লাগিলে। তেখেতক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আগবাঢ়ি যাওক। তেওঁ যি ধৰণে ভাবিছে তেনেধৰণে সকলোবিলাক হৈ যাওক। পাৰিলে আকৌ পাছত যাম। তাৰপিছত তেখেতে বোলে ফটো কেইকপিমান উঠাই থওঁ, পাছত বা কেতিয়া আহে ঠিকনা নাই। গতিকে আমি সকলো ফটো উঠাত ব্যস্ত হ'লোঁ।